সেইকাৰণে চতুৰ বিপ্ৰসকলে পুৰোহিতসকলে গায়ত্ৰী কৰে ৰাতিপুৱা আৰু ৰাতিপুৱা সেইকাৰণে কি কৰে সদায় মাৰ্জনা বিচাৰে গাৰেষ্ঠ ধৰ্ম ৰাত্ৰি স্তৰলৈ ইদম মহাপ্ৰহমতে যেন পৰমাত্মানি জখমি স্বাহা বিবাহিত হৈ শয়ন কৰোঁতে জীৱন যাপন কৰোঁতে কামনা বাসনত যদি আমি মিলন হওঁতে যিসকল সন্তান পৃথিৱীত আমি আনিব নোৱাৰিলোঁ মাতৃগৰ্ভত স্থান দিব নোৱাৰিলোঁ তেওঁলোক পিতৃ লোকলৈকে আকৌ ঘূৰি যাওক ভগৱন্তই তেওঁলোকক উপযুক্ত স্থান দিয়ক তাৰ বাবে মাৰ্জনা বিচাৰিছোঁ হয়নে সেইকাৰণে সমৰ্পণা ভাৱত যেতিয়া সংসাৰ কৰিব সেইখন সংসাৰত ধ্ৰুৱ ভক্ত প্ৰহ্লাদ এইবিলাক আহিব আৰু যেতিয়া সমৰ্পণা ভাৱত নাহে ৰাহু কেতু দুৰ্যোধন দুঃশাসন শকুনি হয়নে নহয় জানো অৰিষ্টনেমী অঘাসুৰ বকাসুৰ হতাসুৰ নৰকাসুৰ ঘটকাসুৰ কিয় আহিছে আজি অৰ্থাৎ আমি নিষ্কামভাৱে সংসাৰখন কৰিব পৰা নাই ৱা তে ভাগৱতে কেনেকৈ আহিব তেনে দেৱা প্ৰপন্নাস্মি এটাই উপায় হাজাৰ বছৰ তপস্যা কৰিও যি কৃষ্ণক ঋষিমুনি নাপালে একে জন্মতে আপোনালোকে পাব পাৰিব কেনেকৈ তেনে দেৱা প্ৰপন্ন যেতিয়া আপোনালোকে পৰম দেৱতাক স্বীকাৰ কৰি লওক খালি কলি যুগত সহজ উপায় যৎফলং লভতে নাস্তিনা তপেন যোগেন সমাধিনা তৎফলং সৌম্যকে কলৌ কেশৱ কীৰ্তনা যি ফল যাগ যজ্ঞ পূজা পাতল কৃষ্ণ সাধনা তাবিজ মাদলি কত কিমান কঠোৰ পৰিশ্ৰমেৰে লাভ নহ'ল সেই ফল কলিযুগত অনায়াসে হৰিনামেৰে লাভ হ'ব হৰিনাম হৰিনাম এই মূল মন্ত্ৰ কলিত নাহিকে তপ জপ যজ্ঞ যন্ত্ৰ প্ৰহ্লাদ চৰিত্ৰ শংকৰদেৱৰ ঘোষা হৰিনাম হৰিনাম এই মূল মন্ত্ৰ কলিত নাহিকে কিনে তপ জপ যজ্ঞ যন্ত্ৰ না তপস্যাৰ পৰিৱেশ আছে না যজ্ঞৰ পৰিৱেশ আছে যজ্ঞ কৰিব লাগিলে সেই ঠাইত 12 বছৰ হাল বাব লাগিব এটা যজ্ঞ পথাৰ আগত 12 বছৰ হাল বোৱা ধৈৰ্য আছে জানো আমাৰ মানুহ নিজৰ পথাৰৰ মাটি মিয়াক দি পেলাই আধিত দি পেলাই বেলেগৰ হোটেলত বাচন ধুই থাকেগে আৰু 12 বছৰ হাল বাব পাইছে নহয় বুজি জীয়েকৰ তুলনি বে পাতিব গুৱাহাটীত থাকে ফ্লেটত পইচা কম হৈছে ভায়েকে মাটিখিনিত খেতি কৰি আছে ভায়েকৰ কাম বন একো নাই সেইখিনি মাটিকো মিয়াক বিক্ৰী কৰি দি পেলাই জীয়েকৰ তুলনি বিয়াত 5 লাখ টকা খৰচা কৰিব বিহুত আহি পেলাই তেওঁ থাকিবৰ কাৰণে জেগা পাব জানো ভায়েকে কি ক'ব মাটি এখন বিক্ৰী কৰি দিলে থাকবি ক'ত মোৰতো ভেটিটো হে আছে বেলেগত মই বন্ধা কাটি আছোঁ তাৰমানে হিংসা চাকৰি নোহোৱা ভায়েকে খেতি কৰি খাই আছে ককায়েক আৰু বয়েকৰ হিংসা সিগিয়ে মাটিখিনি খাই দিব সেইখিনি বিক্ৰী কৰি যিখিনি পালে তুলনি বিয়াত খেদালে এনেকৈ ধৰ্ম এনেকুৱা চিন্তাত জাতি আগবাঢ়ি নাযায় কেনেকুৱা চিন্তা পাব লাগিব তেইনা দেৱা প্ৰপন্নস্মি তেওঁ পৰম দেৱতা বুলি চিনি সেইমতে আগবাঢ়িব লাগিব গুৰুজনাৰ অভয় চৰণত কৃষ্ণদেৱৰ অৰুণ চৰণৰ ৰাম নামৰ ৰাতু চৰণ ভজনী ভকতৰ শীতল চৰণ যেতিয়া চিনি পাব সেইজন মানুহক মাৰ্চিডিজো নালাগে 5 তলীয়া বিল্ডিঙো নালাগে মাৰ্বল টাইলছো নালাগে এয়াৰ কণ্ডিশ্যনাৰ নালাগে 5 তলীয়া বিল্ডিঙত শীত তাপ নিয়ন্ত্ৰিত কোঠাত এয়াৰ কণ্ডিশ্যন ৰুমত বহি তপস্যা কৰি ভগৱানক নাপায় সাধনাৰে পাব কঠোৰ তপস্যাৰে নাপায় সাধনাৰে পাব ভকতৰ সংগত পাব সেইটোৱেই মূল কথা তে এবাৰে ৱাসুদেৱ ৱা মানে বাক্য সত্যম বদ অসত্যম অবদ সঁচা ক'ব লাগে মিছা ক'ব নালাগে আজিকালি সঁচা কয় জানো কোৰ্টত বলক মোৰ লগত গীতাখন হিন্দুক বাইবেলখন খ্ৰীষ্টানক মুছলিমক কোৰাণ শৰীফখন দিয়ে কি বুলি ক'ব দিয়ে জুৰিয়ে যি কম সঁচা কম সঁচাৰ বিনে মিছা নকওঁ কিন্তু কি কয় যি কম মিছাৰ বিনে সঁচা নাপাৰিলে হাকিমৰ মাকক কিনিম ৱাসুদেৱ ৱা সুমধুৰ ভাষিণীম মুখৰ ভাষা মিঠা হ'ব লাগে আৰু মুখৰ ভাষা যদি মিঠা হ'বলৈ গালিও উভতাই দিব পাৰে গালি যেনে উভতাই দিব পাৰে কৌটিল্যই কি কৈছিল মুখৰ পৰা ওলাই যোৱা গালি ধনুৰ পৰা ওলাই যোৱা বান ঘূৰাই দিব নোৱাৰি বিদুৰে প্ৰমাণ কৰি দিব পাৰে ঘূৰাই দিব পাৰিলে ধৃতৰাষ্ট্ৰই পাণ্ডৱক প্ৰশংসা কৰাৰ কাৰণে বিদুৰক ক'লে দূৰ হ জাৰজ মোৰ চকুৰ জাৰজ মানে কি যাৰ মাক বাপেকৰ চিন নাই তে বিদুৰ কিমান মহান কি কৈছে হে মহানুভৱ হে ৰাজাধিৰাজ হে হস্তিনাপুৰ নৰেশ আপুনি মোক মহামন্ত্ৰী পাতিছিল আজি ইমান ডাঙৰ সন্মান দিলে আপুনি মোক যে মোৰ আৰু মহামন্ত্ৰীৰ পদত থকা হাবিয়াস নাই কিয় বোলে এজন জাৰজে হস্তিনাপুৰৰ নিচিনা এখন সাম্ৰাজ্যৰ মহামন্ত্ৰী হ'ব লোকে হাঁহিব তুমি কি কৰিবা বোলে মই ইস্তফা দিলোঁ ৰিজাইন দিলে বোলে দেশ ৰক্ষাৰ কাৰণে সজাগতা ৰক্ষাৰ কাৰণে ধনু খৰ গদা লৈছিলোঁ মই দৰ্জাত আউজাই থলোঁ বোলে কি কৰিবা
এতিয়া মই এই ৰাজ্য ত্যাগ কৰি বনবাসী হ'ম বোলে আৰু তোমাৰ শেষ ইচ্ছা বোলে শেষ ইচ্ছা এটা কথাই আপোনাৰ মাৰ নাম বোলে অম্বিকা আপোনাৰ মাৰ চাকৰণী এজন আছিল বোলে হয় আপোনাৰ মাক আপোনাৰ আইতা সত্যৱতীয়ে ব্যাসৰ ওচৰত যাব দিছিল সন্তানৰ কাৰণে বোলে গৈছিল সন্তান হোৱাৰ যিটো সন্তান হ'ল তেৱে আপুনি আপোনাৰ মা অম্বিকা লাজত চকু মুদিছিল কাৰণে আপুনি জন্মান্ধ হ'ল দ্বিতীয়বাৰ সত্যৱতী আইতাই যাব কওঁতে আপোনাৰ মা অম্বিকা নগ'ল বোলে চাকৰণী পঠাই দিলে সেই দাসীৰ লগত হোৱা ব্যাসৰ সন্তানটো মই মোৰ পিতৃ যদি ব্যাস হ'ব পাৰে আপোনাৰোতো জন্ম ব্যাসৰ লগতেই হৈছে অম্বিকা এইটো ব্যাসৰ সন্তান হয় মই যদি জাৰজ হওঁ আপুনি কোন এবাৰ ভাবি চাব দিলে না গালিটো ঘূৰাই তোৰ গালিটো লৈ থাক তোমাৰ সম্পত্তি তুমি লৈ থাকা যে ধৃতৰাষ্ট্ৰৰ গালিক ধৃতৰাষ্ট্ৰ ঘূৰাই নিদিলে যেন যে ব্যাসৰ সন্তান হয় কাৰণ যাৰ মাক বাপেকৰ পৰিচয় আছে সেইটোতো জাৰজ হ'ব নোৱাৰে গতিকে মোৰ মাক বাপেকৰ পৰিচয় থকা স্বত্তেও হ'ব পাৰে আপোনাৰ মাৰ দাসী কিন্তু মই কিন্তু গৌৰৱেৰে স্বীকাৰ কৰোঁ ব্যাস মোৰ পিতৃ গতিকে পিতৃ ব্যাসৰ সন্তান হৈ মই যদি জাৰজ হওঁ আপুনি কোন এবাৰ চিন্তা কৰি চাওকচোন গালি ঘূৰাই দিলে নে নাই কৌটিল্যৰ বাক্য কিন্তু কাটিছে ভাবক তাৰপিছত কি ক'লে মহাৰাজ মই যাম আকৌ এদিন ঘূৰি আহোঁ বোলে তই আকৌ কিয় ঘূৰি আহোঁ যাওঁ যদি একেবাৰে যায় নহয় সেইদিনাখন মই ঘূৰি আহিম যিদিনাখন আপুনি অন্নভাগ ৰক্তৰে ৰঞ্জিত কৰি খাব বোলে মই বুজি নাপালোঁ বোলে যিদিনাখন বুজি পাব সেইদিনাখন আহি বুজাই দিম দিয়ক সেইদিনাখন ঘূৰি আহিছে যিদিনাখন যুদ্ধ শেষ আৰু ভীমে ধৃতৰাষ্ট্ৰৰ ভাতৰ কাঁহীখন সজাই আনিছে এই বাপু ব্ৰিকুদৰ ক'ত যা বোলে বৰদেউতাৰ ৰুমত যাওঁ কিয়া বোলে ভাত খাব হৈছে আবেলি 4টামান পাইছে তাৰমানে সন্ধিয়াৰ পাছত আৰু তেতিয়া বানপ্ৰন্থৰ মানুহে অন্ন নলয় আজিৰ মানুহে মোবাইলত মেল কৰি কৰি ৰাতি 12টাত খায় সূৰ্যাস্তৰ আগতেই দিনটোৰ শেষ অন্ন গ্ৰহণ কৰে বোলে আজি কি কি অমুক 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 তেতিয়া বিদুৰে কৈছে বাপু কথা এটা সোধোঁ ভাত নিবি তই দিবি তই ডাংচা তই আৰু খাব ধৃতৰাষ্ট্ৰই ইয়াকে দেখবা মই বাকী আছিল বিদুৰে ভাবিছে 100 কৌৰৱকতো ভীমেই মাৰিছে সেই পুত্ৰ সন্তা ভীমৰ হাতেৰে যদি মানে ধৃতৰাষ্ট্ৰই ভাত খাব হয় নাই তেতিয়া কৈছে দাদা মই আকৌ আহিলোঁ ভাই বিদুৰ কি আনন্দ পাইছোঁ দাদা আজি বুজি পাইছেনে বোলে মই এথেনো বুজি পাওঁ নাই ভাই এথেনো পোৱা নাই বোলে মগজত গোবৰ আছে গীত ঠাইত বোলে কিয় বোলে ভীমে গোটেই মাখনক মাৰা নাই বোলে মাৰছে আৰু সেই পুত্ৰ সন্তা ভীমৰ হাতেৰে আপুনি ভাত খোৱা নাই আজি বুজিছে না কিয় গালি পাইছিলোঁ আপোনাক মই ৰক্তেৰে ৰঞ্জিত অন্ন খাব বুলি ৰক্ত মানে তেজ সেই দালি ভাত চব্জি নহয় আপুনি তেজেৰে খানা ভাত খাই আছে তেতিয়া ধৃতৰাষ্ট্ৰই কৈছে মই আৰু নাথাকোঁ বাপু বোলে বলক দিনত নহয় গম পাব ৰাতি যাম দিনত নিলে বেয়া পাব যুধিষ্ঠিৰে ৰাতি গোটেইবিলাককে লৈ গুচি গ'ল আৰু চেণ্ডেল জোতা ক'ত থৈ গৈছে খৰমকেজুৰ নদীৰ পাৰত ভাবক তাৰমানে নদীত জাপ দিলে নদীত উঠি যোৱা বুলি ভাবিলে যুধিষ্ঠিৰে বন পাৰ কৰি লৈ গুচি গ'ল আচলতে আমি সেই চকু থাকোঁতে নহবা কণা খাব খোজা যদি তিয়া না সেই কাছ আৰু শিয়ালৰ সাধু হৈছে হয়নে গতিকে বিদুৰে বুজাই দিলে যে গালিও ঘূৰাই দিব পাৰি সেইকাৰণে কৈছে সুমধুৰ ভাচিনিম আৰু শেষত কৈছে কৰ্মযোগে জীৱাজন্ম হওক সংসাৰত আজি যে আপোনালোকে নলবাৰীৰ সন্ধাতে হওক সেয়া জাইজাবাৰীতে হওক সোণামতী চুকতে হওক সাগৰকুছিতে হওক বালিতাৰাতে হওক ঘগ্ৰাপাৰতে হওক সন্ধেলিতে হওক খেপকুছিতে হওক কেন্দুকুছিতে হওক জন্ম পাইছেতো অহাবাৰ হয়তো বৃন্দাবনতো জন্ম হ'ব পাৰে কৰ্মৰ কাৰণে খালি এইবাৰ এটা কথাই ভাবক হে ঈশ্বৰ যদি আহিব লাগে তোমাৰ ইচ্ছা মই আকৌ আহিম মোৰ আপত্তি একো নাই কিন্তু এইবাৰ যদি যাওঁ পৰীক্ষিতৰ দৰে পাপৰ বোজাটো যাতে নমাই থৈ যাব সেইটো কৃপা কৰিলে হ'ল তাৰমানে কিবা যদি পাপ তাপ হৈছে কাৰণ এই পাপেৰে যদি মৰোঁ সেইখিনি ভোগ কৰিবৰ কাৰণে আকৌ কষ্ট পাব নালাগিব যে নহয় জানো যে মই পাপৰ বোজাটো নমাই থ'ব বিচাৰোঁ যাতে অহা জন্মত কেৱল তোমাৰ নাম লৈ তোমাতে লিন যাব পাৰোঁ সেয়া মোক প্ৰাৰব্ধ দিয়ে আৰব্ধ দিয়ে অনাৰব্ধ যি আছিল সেইখিনি যেনে নাগ হয় কেৱল সাৰূপ্য সমীপ্যা শালুক্য সাঞ্জিজ্ঞ সাত্বিক সেই পাঁচটাৰ যি দিয়ে মোৰ আপত্তি নাই কিন্তু মোক প্ৰাৰব্ধ আৰব্ধ অনাৰব্ধ শেষ কৰা আদি ভৌতিক আদি দৈৱিক আধ্যাত্মিক এই তিনি তাপৰ এই তিনি সংস্কাৰ পৰা মোক মুক্তি দিয়া পাপৰ বোজাখন মোক নমাই থকা আৰু সেই কথাখিনিকে পৰীক্ষিতে পণ্ডিতসকলৰ আগত কৈছিল হে পণ্ডিতসকল জন্মিলে মৰিব লাগে ময়ো জানো
7 দিনৰ মতে নিৰ্মিত আপত্তি নাই বোলে আপোনাক লাগে কি মই যে সেই ঋষিজনক কৃষ্ণৰ নাম লৈ থাকোঁতে অপকাৰ কৰিলোঁ সেই অপকৰ্ম কৰোঁতে যে মোৰ পাপ হ'ল সেই পাপৰ বোজাটো নমাই থৈ মই মুক্ত হৈ মৰিব বিচাৰোঁ গতিকে আমাৰ ইচ্ছা সেনেকুৱাই হ'ব লাগে সেইকাৰণে মই বুঢ়া মানুহবিলাকক কওঁ এই বাপা কি বুলি কৈ ঘুমামে আমাৰ নলবেদা বৰপেটা ভাষাত সেনেকৈ নকয় সেইদিনা মই বৰপেটাক সুধিছে এই বাপু টোপনি নাহে এই শুবাৰ সময়ত ঘুমটি মাৰিবখন কি বুলি ক'ব লাগবনো বুলি ক'ব শয়নে পদ্মনাভ শয়নত পদ্মনাভ ভোজনে জনাৰ্দন আৰু একমুঠা খাই যেতিয়া আপুনি বাগেট দিব আপুনি ক'ব হে ঈশ্বৰ কালিক লগিন যদি মোৰ আৰু কিবা কৰিব লগা আছে পৃথিৱীত আপুনি মোক চকুকেইটা মেল খুৱাই দিব আৰু যদি আৰু অহাকালিৰ পৰা মোৰ আৰু কৰিব লগা একো নাই মই মাথা গন্তি আৰু জাগাবন্দীত নাথাকোঁ তেতিয়া ভগৱানে সুধব বোলে এই বুঢ়া কি মাথা গন্তি জাগাবন্দী বোলে আজিকালি চলি বুলি মোক কেটকেটে থাকে বুঢ়া মূল্যও ভাল নম্ৰেও নিজেও এতিয়া বিল্ডিংটো বানবানৰ ঘৰটো ভাঙবানৰ এইটো কয় জাগাবন্দী মুখ্যমন্ত্ৰী ইলেকশ্যনৰ আগত মিটিং দিছে ছেক্ৰেটাৰীক সুধিছে কিমানমান হৈছে কাকতি মানুহ ছাৰ 11,000 হ'ব লাগিছিল 7,500 দিছে 3টাৰ পৰা 3খন বাছ নাহিল এইটো মাথা গন্তি ৰাজনীতি সভাত যিমানবিলাক মানুহ হয় কাৰণ সেইটো ৰাজনীতি লাভ লগা অস্তৰাক অন্তৰাক আঁচনিৰ কাৰণে হিতাধিকাৰীৰ মানুহ নহ'ব জানো গতিকে কিমান মানুহ হ'ল সেইটো মাথা গন্তি আৰু যেতিয়া আপোনাৰ সন্তানে ক'ব নাতিপুতিয়ে ক'ব ল'ৰা ছোৱালী ক'ব মূল্যই ভাল আছিল নম্ৰেও নিজেও ঘৰটো ভাঙবা নিদে মূল্যই ভাল আছিল আমি পাৰোঁ তাৰমানে জাগাবন্দী কৰি আছে গতিকে ভগৱানক ক'ব মই জাগাবন্দীত থকাত নাই মাথা গন্তিত থকাত নাই মই সন্মান লৈ মৰিব খোজাৰো আত্মসন্মান লৈ হয়নে আপোনাৰো সন্মান ৰাখিম যে সন্মান নোহোৱা কাম যাতে মই কৰিব লগা নহয় আৰু যদি মোৰ কাম শেষ হৈছে আপুনি সামৰি থ'ব পাৰে খুৱাই মৰাই সমান আমি যে ৰাতি শুওঁ তাৰমানে মৰাৰ কাৰণে আমি ৰিহাৰ্চেল কৰি আছোঁ আমি বাগান নিদিওঁ হা কৃষ্ণ বুলি বাগান দিওঁ না নিদিওঁ আমাৰ কি কয় বুঢ়াজী খোলাক সেই ভাজে আৰু সাৰে নাপলাক মানে খুৱাই মৰাই সমান নহয় জানো গতিকে সেইটোকে ভাৱনাত ল'ব মাথা গন্তিত আৰু জাগাবন্দীত যাতে মই নাথাকোঁ যদি মোৰ প্ৰয়োজন আছে তোমাৰ সৃষ্টিত সাৰ বৈ নিয়া আৰু কৰিম সেৱাৰ কম অ সেৱা পৰি হৰি শিশুকে ভৈলো বঞ্চিত সেৱা কাৰ্যৰ পৰা যদি বঞ্চিত হয় আপোনাক কেতিয়াও কৃপা নকৰে মই মোৰ কৰি নাথাকোঁ গছডালৰ দৰে ভাবকচোন কলগছ এডালৰ কথা ভাবকচোন কলপাত কেইখিলা কাটি আনিমি আগপাত তহপাতটো দিয়া নাই জানো কলগছৰ কল আমি প্ৰসাদত দিয়া নাই জানো এতিয়া কাটিমা কলগছডাল কাটি পেলাই সাৰ কৰা নাই জানো ডোনা আৰু চতিয়া ভোজ ভাতৰ কাৰণে ব্যৱহাৰ কৰা নাই জানো যেতিয়া ডিচেণ্ট্ৰি হয় একেবাৰে পুলিটো কাটি আনি ৰসখিনি দি পেলাই পায়খানা বন্ধ কৰা নাই জানো হয়নে বাকলিখিনি সাৰ কৰা নাই জানো কলৰ শিপাডালৰ পৰা শুকান বাকলিটোলৈকে শুকান কলপাত কেলে ভেলাঘৰত দিছোঁ কলৰ ঠাৰিকেইডাল ভীমকলৰ ঠাৰিকেইডাল আমি চুটলিৰে কট বনাই পেলাই বহোঁ কি বাদ দিলোঁ সেনেকৈ গছডালৰ দ্বাৰা উপকাৰত লাগিবলৈ চেষ্টা কৰকচোন এবটল তেজ দিব বা বেয়া পায় ৰাস্তাটো চৰকাৰে চিধা কৰিব গ'লে 2 আঙুল মাটি এৰি দিব মানে বোলে ডিঙি কাটি যাব মই 1 আঙুল এৰি নিদিওঁ বাপই দুৰ্যোধন পাওঁ বিনা যোদ্ধা নেৰমে খোজা পিঠিত বান্ধি নিব কিমান ৰাস্তা তেৰা হৈ আছে কিহৰ কাৰণে এই দুৰ্যোধনবিলাকৰ কাৰণে তেৰা হৈ আছে পাইছে বুজি গতিকে একোলৈ অহা নাই একোলৈ নাযাওঁ নাঙত হৈ আহিছোঁ নাঙত হৈ যাম সকলো অহংকাৰৰ শেষ ঠিকনা সেই পাগলাদিয়া নদীৰ পৰা চিতাখন কাপোৰ পিন্ধিয়ে কাৰণে ইমান দিছে মই অকণিতে বোলে যিয়ে নিপিন্ধক পাটৰ মুগাৰ মৰাৰ সময়ত সেই 2 মিটাৰ মাৰ্কিন টাকত তলত চেপ্তা হ'ব পুলিচে বেলচা মাৰিব 1 কুইণ্টলৰ প্ৰতি 5 কেজি মাংস পাব কাঠৰ ওপৰত তুলি দিব নহয় জানো এতিয়াতো তাৰো দাম নোহোৱা হৈছে গুৱাহাটীতো দেখাই পাইছে পিতৃ মাতৃক ডাষ্টবিনতে পেলাই নিদিয়ে নে বৃদ্ধ নিবাসতে নিনিয়ে নে ৰেল লাইনত এৰি নিদিয়ে নে ৰেলত পঠাই নিদিয়ে মৰাৰ 17 দিন পিছতে গম পাইছে এটা কেম্পাছতে আছে এখন চালি তলতে আছে বুঢ়ী যে মৰি আছে তাকে গমে নাপালে এখন চালি তলতে আছে ঘৰত আৰু 9টা মানুহ একে চালৰ তলত থকা মানুহ এটা যে মৰা 17 দিন হ'ল পৰি ভনা মাখি ওলাই পচি গেলি পোক লাগি গৈছে তাৰপিছতো গম নাপায় কাৰণ আমি ইমান বেহুচ মদৰ বটল চাদাৰ পেকেট চিগাৰেটৰ পেকেটত লিখা আছে খালে কেঞ্চাৰ হয় অশিক্ষিত মানুহতকৈ শিক্ষিত মানুহে বেছিকৈ খায় নাখায় জানো তে ভাবকচোন তাৰমানে সেইকাৰণেতো কাছই কৈছিল শিয়ালটো শিয়াল মামা চকু থাকোঁতে নহ'বা কনা মোৰ নাম সত্যভামা হয়নে তেতিয়া শিয়ালে শেষত গৈ পানীত জুবুৰাই দিওঁতে মগুমা ধোৱা দি কাছ গুচি গ'ল
বোলে তোক মই কেতিয়াও লগ পাম ভাগিন বোলে মোৰ যিদিনাখন ভাগ্য হ'ব আপোনাৰ যিদিনাখন দুৰ্ভাগ্য হ'ব কিয়া আজি মোক কামুৰি পেলাই আপোনাৰ দাঁতকেইটা প্ৰেক্টিছ কৰা নাই বোলে কেনে বোলে বৰ টান আকৌ নেক্সট টাইম কামুৰিলে সৰি যাব সেইকেইটা গতিকে বিপদৰ সময়ত কাছৰ দৰে হওক টান যেতিয়া বিপদ গুচি যাব আকৌ আপুনি আগবাঢ়ি যাওক সেইটোৱে গেৰিলা যুদ্ধৰ নীতি দুখোজ পিছুৱাই আহিবা শত্ৰুৰ দুৰ্বল অংশত আঘাত কৰিবা শত্ৰু ভাঙি চিঙি চুৰমাৰ কৰি দিয়ে তোমাৰ বিজয় প্ৰাপ্ত হ'ব প্ৰস্তুতি থাকিলে জয় নিশ্চিত শেষত গ'লে ও নমঃ ভগৱতে বাসুদেৱায় কৰ্মযোগে জিগাজন হওক সংসাৰ এই অনুসৰি হৈছে এইবাৰে শেষ জীৱন বুলি ভাবকচোন এইবাৰে আৰু নেৰু সেইকাৰণে সুখে পৰীক্ষিত ক'লে একেবাৰে নিবাৰ অলপ আগতে উদাহৰণ দিলোঁ ভোকৰ ভাতমুঠিৰ পিয়াহৰ পানী টুপিৰ জাত নাই অত্যন্ত ক্ষুধাতুৰ হৈ অত্যন্ত তৃষ্ণাতুৰ হৈ যেতিয়া অন্ন গ্ৰহণ কৰিব প্ৰতি গ্ৰাসতে অমৃত যেন পাব যেতিয়া অত্যন্ত পিয়াহত পানী এগিলাচ খাবগৈ এনেকৈ প্ৰত্যেক ঢোকতে তেওঁ মিঠা অনুভৱ কৰিব যেতিয়া পিয়াহত পানী টোপাল খাব তেতিয়া ক'ব নেকি দমকলৰ কুঁৱাৰ পুখুৰীৰ নে ব্ৰেইলৰ নে সেই জাইকাৰ নে ৰানিং ৱাটাৰ ক'ব নেকি ইমান ভাবি চিন্তি একো লাভ নাই হাতৰ 5টা আঙুলি নগেন খগেন হৰি যদু মধু 5 ঘৰ মানুহ সন্ধাত আৰু 5 ঘৰ মানুহে হাগামতা কৰে এইফালে হাগামতা কৰিছে তলত বসুমতীত পানীখিনি খুৰকে গৈছে হয়নে সবিতা নমিতা গংগা যমুনা সৰস্বতী 5জনী বিধৱা মানুহ হয়নে আৰু তেওঁলোকৰ 5টা কুঁৱা এহেঁতি খুৰকি গৈছে সেহেঁতি ওলাইছে কুঁৱা হৈ কি পানী খাইছোঁ পাগলা দিন ব্ৰহ্মপুত্ৰত মৰাশবিলাক ভাহি যোৱা নাই তাকে অলপমান ব্লিচিং পাউডাৰ দি চাফা কৰি এনেকৈ সেই পানীকে একদম মোৰ বাল্টিং আগত মোৰ টিং আগত মোৰ ধামা আগত মোৰ কলৰ আগত মাৰামাৰি নহয় কি পানী খাইছোঁ ইমান চিন্তা কৰি লাভ ইমান চিন্তা কৰি খালে আপোনালোকৰ আঁঠুৰ বিষ যিবিলাক আইসকলে বাপসকলে হৈছে কেলছিয়াম টেবলেট পেলাই দিব লাগিব কুকুৰ গাহৰি গৰু মেকুৰী হাতী বাঘবিলাকৰ হাড়ৰ গুৰি গৰুৰ গাখীৰে বাদ দিব আপোনালোকে ডাঙৰ ডাঙৰ জাৰ্চি গাই যিবিলাক 20 লিটাৰ 30 লিটাৰ গাখীৰ দিয়ে গুৱাহাটী ঠাইত সেইবিলাকক যদি কেলছিয়াম নিদিয়ে বন মিল নিদিয়ে গাখীৰে নহয় হেলে জীৱ জন্তুৰ হাড়া জীৱ জন্তুৰ হাড়াৰ গুৰি খোৱা গাই কেইজনীৰ গাখীৰ কি নিৰামিষ নেকি ডাঙৰ ডাঙৰ হোটেল কেইখনত চিলভাৰ ৰূপালী ৰঙৰ কালাৰৰ যিবিলাক কাগজ লগাই যে মিঠাইৰ ওপৰত সেই কাগজ কেইখন কিহৰ পৰা হোটেলৰ মালিকে নাজানে পালে বুজি সেনেকুৱা বহুত বস্তু আছে শেষত গৈ একোই খাব নাথাকিবগৈ উশাহ লোৱাটো টান হ'বগৈ ইমান বাচি থাকিও লাভ নাই তাৰ মাজতে কিবাকে চলি থাকিলে হ'ব সত্ৰাধিকাৰ এজনে কৈছে বৰ কাহ হৈছে বোলে আপুনি পানী খুব লাৰি থাকে তেতিয়া কৈছেগৈ আপুনি কিবা খায় নেকি নাখাওঁ 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 একো নাখাওঁ বোলে কফ চিৰাপ খায় নে নাখাওঁ বোলে খাওঁ বোলে কফ চিৰাপতেতো আচল বস্তুটো আছে 28% পৰা 52%লৈকে এলকহল আছে এংকে নাখাওঁ এংকে হৈছে মাছ বুলি নাখায় জিজি বুলি খাইছে 2 অক্টোবৰ তাৰিখে মহাত্মা গান্ধীৰ জন্মদিন মদৰ দোকান বন্ধ থাকে কিন্তু সেইদিনাখনো লিগেলি মদ বিক্ৰী হয় ক'ত আয়ুৰ্বেদিক ফাৰ্মাচীত কিমান % এলকহল আছে চাক ডাক্তৰে প্ৰেছক্ৰাইব কৰিছে বেমাৰী আনি এইবিলাক খাইছে এংকে নহয় এংকে খাইছে লিগেলি বিক্ৰী হৈছে নে নাই চুৰ যদি ডালে ডালে পুলিচ পাতে পাতে পুলিচ যদি পাতে পাতে চুৰ তলত তথাপিতো ধৰা নপৰে থানাৰ পিছফালে ডকাইতি হয় আছিল ও নমঃ ভগৱতে বাসুদেৱায় আমি ধেমালিৰ স্বৰেৰে এইখিনি ক'বলগীয়া হ'ল কাৰণ নিৰস বস্তু ককাই কৈছিল শুকান জেওৰা যদি চেপি ৰস উলিয়াব নোৱাৰা এই বুঢ়াবিলাকৰ আগত বহিব নোৱাৰিবি শাসন কৰা ৰজাবিলাকনো কেনেকুৱা হ'ব প্ৰজাবিলাকনো কেনেকুৱা হ'ব তাকে মানে সুখদেৱে ইংগিত দিছে হে ৰাজন কলিত মলিন হৈবে যতেক নিপতি গুচিবে আচাৰ ধৰ্ম হৈবেক দুৰ্মতি কলিত ৰজাবিলাকৰ মনবিলাক বেয়া হ'ব অৰ্থাৎ তেওঁলোকৰ প্ৰজাক কেৱল শোষণ কৰিব প্ৰজাক কেৱল শোষণ কৰিব আৰু তেওঁলোকে কোনো নীতিত নচলিব গুচিবে আচাৰ ধৰ্ম হৈবেক দুৰ্মতি লোকাচাৰ সদাচাৰ দেখাচাৰ বেদাচাৰ এইকেইটা আচাৰ নাছিল জানো তাৰমানে লৌকিক আচাৰ আমি জানে মংগলজনক কাম এটাত উৰুলি দিওঁ হৰিধ্বনি দিওঁ নিদিয়ে জানো এইটো লোকাচাৰ দেখাচাৰ এতিয়া আমি দেউতাহঁতক দেখি দেখি হাল বাব শিকিছোঁ ৰোৱা ৰুব শিকিছোঁ কঠীয়া তুলিব শিকিছোঁ খেৰ দিব শিকিছোঁ ডাঙৰ বুঢ়া বকতবিলাকক দেখি পেলাই অধিৱেশনত আমি শিবিৰ বনাব শিকিছোঁ এখেতসকলক দেখি আমি কেনেকৈ চৌকাত জুই দিব লাগে ৰান্ধিব লাগে শিকিছোঁ দেখাক দেখি নিশিকে জানো দেখাচাৰ বৈদিক আচাৰ গৰ্ভদান পুংসমন সাধৱক্ষণ নিষ্কামন অন্নপ্ৰাশন্ন দীক্ষা শৰণ
ভজন বিবাহ মৃত্যু শ্ৰাদ্ধ এইবিলাক বৈদিক আচাৰ এইখিনি হ'ল বেদাচাৰ এবাৰ আহিল শেষত সদাচাৰ জ্যেষ্ঠক শ্ৰদ্ধা সমানত মিত্ৰতা হয়নে কনিষ্ঠক মৰম আদৰ চেনেহ আৰু অজ্ঞক কৰোণা বিপক্ষত ক্ষমা এইখিনি হ'ল সদাচাৰ আৰু এইখিনি যাৰ নাই হয় বেবিচাৰ আৰু এই সদাচাৰ লোকাচাৰ দেখাচাৰ বেদাচাৰ একো নহ'ব কলিযুগত কি হ'ব ৰজাই প্ৰজাই দুই পক্ষই বেবিচাৰ কৰিব ৰজাও বেবিচাৰী হ'ব প্ৰজাও বেবিচাৰী হ'ব এতিয়া যিসকল খেতিয়কে মই জাতত ধৰি নকওঁ নামত ধৰি নকওঁ দেশত ধৰি নকওঁ যিসকল খেতিয়কে উৎপাদন বৃদ্ধিৰ নামত কীটনাশক দ্ৰব্য প্ৰয়োগ কৰিছে হয়নে ফসল ভাল হওক বুলি 1 বিঘা মাটিত যাতে 20 মনৰ ঠাইত 40 মন ধান পাওঁ তাৰ কাৰণে যিবোৰ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিছে তাৰ ফলত এইবোৰ ধান হোৱা নাই লাউ জিকা হোৱা নাই এইবোৰ বিষ হৈছে লাউ গছত লাখ লাখ বিষ লাগিছে ধান গছত ধান এইবোৰ বিষ হৈছে আৰু যাৰ ফলত আমি কুঙা কোজা খৰা বিকলাংগ মস্তিষ্ক মানে বিকৃতিগ্ৰস্ত মস্তিষ্ক মানে বিভৎস চিন্তাৰ আমি সন্তান পাইছোঁ কাৰণ মদে মাতাল ভাঙে ভুলুং জুই খালে এঙাল হাগিব লাগিবই জানি খালেও মৰিব নাজানি খালে মৰিব যাৰ নাম বিষ বিষ নহয় জানো গতিকে কেৱল ৰজাই কৰিছে নেকি ৰজাই যদি কৰ কাটালৰ কাৰণে চাগে আমি প্ৰজাসকল আচলতে খেতিয়ক হয়নে আচলতে কৃষিজীৱীহে চাকৰি কৰক ব্যৱসায় কৰক খাদ্যমতি কোনোবাই ভাত খাইছে কোনোবাই ৰুটি খাইছে ঘেঁহু ৰুবাই লাগিব ৰুটি খাব লাগিল নহয় জানো বাজাৰত ৰুব লাগিব মাকৈ ৰুব লাগিব আৰু ধান ৰুব লাগিব যদি ভাত খায় সেয়া ভাতে হওক বা ৰুটি হওক খেতি কৰিব নালাগিব জানো আমি ইমান কষ্ট কিয় কৰিছোঁ এমুঠি যাতে খাওঁ হয়নে কিন্তু খাদ্যৰ নামত আমি বিষ খোৱা নাই জানো আৰু সেই বিষ ৰজাইটো বনোৱা নাই আমি কৰিছোঁ দোকানত পালেই যিমান ব্যৱহাৰ কিয় কৰিছে যিদিনাখনেই গৰু মহৰ ছাগলীৰ গোবৰৰ পৰিৱৰ্তে ৰাসায়নিক সাৰবোৰ প্ৰয়োগ কৰিবলৈ আমি ভাল পোৱা হ'লোঁ যিদিনাখনেই গৰু ছাগলীৰ ৰছীত ধৰিব লাজ কৰি কুকুৰৰ চেইনত ধৰিব ভাল পোৱা হ'লোঁ সেইদিনাখনে আমাৰ জহন্নামে গ'লোঁ টাউনত তাৰমানে কুকুৰৰ চেইনত ধৰিব ভাল পায় তাৰমানে সেইটো ষ্টেটাছৰ প্ৰতীক তাৰমানে ডাঙৰ মানুহৰ প্ৰতীক ভদ্ৰঘৰৰ বোৱাৰীটোৱে ভদ্ৰঘৰৰ ল'ৰাটোৱে বা ছোৱালীটোৱে বোৱাৰীটোৱে কুকুৰ এটা যদি টানি টানি লৈ যায় হাগাবা মোটাবা পুৱা বা গধূলি সেইটো তাৰমানে ধনী মানুহৰ চিন কিন্তু ধনী মানুহ এটাই আগতে যেতিয়া ৰজাই দান দিয়ে কাৰোবাৰ শ্ৰাদ্ধত দান দিয়ে এজন পুৰোহিতে যেতিয়া গাই গৰু এটা পোৱালিৰ সৈতে ধৰিলে কিমান ধুনীয়া লাগে যে বাপেকৰ শ্ৰাদ্ধত বা অমুকে অমুকত এটা গাই গৰু পোৱালিৰ সৈতে দান দিছে কিমান ভাল লাগে হয়নে কিন্তু এতিয়া তাতকৈ বেছি ভাল লাগে টাউনত যেতিয়া এজন ধনী মানুহে কুকুৰৰ পোৱালি এটা টানি টানি লৈ যায় তাৰমানে যেতিয়া এই গৰুৰ পঘাত ধৰিব লাজ পোৱা হ'ল আৰু কুকুৰৰ চেইনত ধৰি পেলাই গৌৰৱ অনুবাদ কৰা হ'ল তেতিয়া আমাৰ এই কৃষিময় যিখন সমাজ আছিল সেইখনৰ গুৰুত্ব নহ'ল জানো গতিকে আমাৰ সেই মৰমৰ পথাৰখনত আমি উৎপাদন নামত প্ৰজাই কি কৰিলোঁ আমি কৃষিজীৱী প্ৰজাই বিষ তৈয়াৰ কৰিছোঁ বসুমতীয়ে কষ্ট পাইছে সেইকাৰণে বসুমতীয়ে যি বসুমতী আমাক অমৃত দিছিল বসুধৈৱ কুটুম্বকম বসুমতী কাৰো শত্ৰু নহয় সেই বসুমতীয়ে কিন্তু আমাক আজি বিষ দিছে বসুমতী দিছে নেকি আমিয়ে কৰিছোঁ আমি কৰা নাই জানো কাৰণ যেইচা বয়া এইচা পায়া মই মাকৈ ৰুই পেলাই মচুৰ দালি পাম নেকি পথাৰত মই মাকৈ গুটি দিছোঁ তে মাকৈ গছত মচুৰ দালি লাগিব নেকি আমি কেতিয়াবা ভাল ল'ৰা ছোৱালী হ'লে কি কওঁ একদম বৰ ভাল দেই ছোৱালীজনী চোকা কামে কাজে ভাল আমাৰ বেলেগ এটা তিৰি কওঁ মাক কেনে আকা মাক ভালে যে এক জাতি বা ল'ৰাটো এখন ভাল ৰিজাল্ট কৰিছে বোলে বাপেক কোন বাপেক যেখন নিজে শিক্ষক এনেকৈ বুজাই গ'লে চলি ভাল হ'বই বিধান বুলি নকওঁ জানো হয়নে গতিকে যি ৰুম সেহে কাটিম মাকৈ ৰুই পেলাই মচুৰ দালি আপুনি নাপায় ৰবক টেঙাৰ গছত কমলা নালাগে বাঘে সিংহৰ পোৱালি নিদিয়ে দেখে আমি নিজে আমাৰ খাদ্য নষ্ট কৰিছোঁ আমি নিজে আমাৰ স্বভাৱ নষ্ট কৰিছোঁ সেইকাৰণে কি কৈছে ৰজাও নষ্ট হ'ব প্ৰজাও নষ্ট হ'ব আচাৰ ধৰ্ম চব যাব নীতি এৰি অনীতি হ'ব যেন ৰজা যেন প্ৰজা এৰিবে আচাৰ অধৰ্ম জুৰিব হৈ লোক একাকাৰ ৰজায়ো আচাৰ নীতি এৰিব প্ৰজায়ো আচাৰ নীতি এৰিব অনাচাৰ আৰু দুৰ্নীতি হ'ব বাৰু এতিয়া অফিচবিলাকত বোলে CC কেমেৰা লগাইছে সেই বুলি দুৰ্নীতি কমিছে নেকি মেট্ৰিকত ষ্টেণ্ড কৰিছে
হায়াৰ ছেকেণ্ডেৰী ষ্টেণ্ড কৰিছে, তাৰপিছত মেজিষ্ট্ৰেট হৈছে, তাৰপিছতো কিন্তু টেবুলৰ তলেৰে হাত ভৰিব এৰা নাই, যাৰ ফলত ৰঙাঘৰৰ বগা ভাত নামো নকওঁ মই, পেপাৰততো পায়ে আছে। তে যি মানুহে 2 লাখ টকা দৰমহা পায় তেওঁ আকৌ টেবুলৰ তলেদি হাত ভৰাই দিবৰ কাৰণে কি হৈছে? পালেই বাৰু পুলিচে চেকিং কৰোঁতে তেওঁ তাত 18টা হীৰাৰ আঙঠি 50ডাল সোণৰ চেইন, কিন্তু হ'ব কি? কিবা হ'ব জানো? কালি পৰহিলৈকে খালাচ পাব, আকৌ ডাঙৰ মানুহ হ'ব। কাৰণ আইনখন সকলোৰে কাৰণে একে জানো, হয়নে? গতিকে এফালেদি বান্ধ খাই এফালেদি মুকলি কৰি দিয়ে। আৰু আমাৰ চকুৰ সন্মুখতে দুৰাচাৰ পাখণ্ডবিলাকে কিৰিলি পাৰি আছে, নহয় জানো? যে যদি আইনখন সকলোৰে কাৰণে সমান, তে আপোনালোকে ৰেল ষ্টেচনত মোৰ লগত বলকচোন, আপোনালোকৰ জিৰণিৰ জেগা নাই। আপোনালোকৰ ইয়াতে 60-70 বছৰ বয়সৰ মানুহ আছে, কাৰণ আপোনালোকে কোনো ফাৰ্ষ্ট ক্লাছ টিকট নিকিনে। এটা সেনেকুৱা ধনী মানুহ মই দেখা নাই। আপোনালোকে তেতিয়াহ'লে ৰেল ষ্টেচনত এই যিখিনি বুঢ়া মানুহ তেওঁলোকতো জিৰণি থাকিব লাগিছিল। আপুনি যি শ্ৰেণী জানে, অকল কি লিখা আছে? ৰিজাৰ্ভেশ্যন ৰুম ফৰ ফাৰ্ষ্ট ক্লাছ টিকেট হোল্ডাৰ। আপুনি যদি ফাৰ্ষ্ট ক্লাছ টিকট কাটিছে তেতিয়াহে তাৰমানে এখন যে, তেতিয়াহ'লে কেনেকৈ এখন একে আইন এখন দেশ হ'ল? এখনেই যদি দেশ, এটাই আইন, তা আপোনালোকে ভাগৰ লাগিছে, ৰেলখন 6 ঘণ্টা লেট, আপোনাৰ জিৰাবৰ জেগা কিয় নাই? হয় নে নহয়? তে এখনেই যদি দেশ, আজি অৰুণাচলত যাওক, নাগালেণ্ড যাওক, মিজোৰামত যাওক, আপোনাৰ ILP লাগিব, ইনাৰ লাইন পাৰ্মিট লাগিব। তেতিয়া তেওঁলোকৰ নাগালেণ্ড, অৰুণাচল, মিজোৰামৰ মানুহ এই নলবাৰীত আহিলে ILP কিয় নালাগে? আপোনালোকে গাড়ীখনত তেল ভৰাওঁতে 100 টকা লাগে 1 লিটাৰ পেট্ৰল, আমাৰ তেল দেখোন 50 টকাত নেপালত আৰু ভূটানত পায়। তেতিয়াহ'লে আমাৰ পৰাতো তেল গৈছে। কেৰাচিন তেলেদি কেৱল ঘৰ জ্বলে নেকি? পেট্ৰল মবিলিটি নাযায় নেকি? নামঘৰৰ খুঁটাকেইডালত উয়ে খাইছে বাপজনে, কেৰাচিন তেল আনিব গৈছে ক'ত? পেট্ৰল পাম্পত। 5 লিটাৰ তেল দিয়াচোন। আমাৰ পাইকাৰকুছিৰ আঞ্চলিক নামঘৰটোত উয়ে খাইছে বোলে, ইয়াতে কেৰাচিন তেল নাপায় নহয়। যদি নাপায়, ডাঙৰ ডাঙৰ গাড়ী কেইখনত এই যে ঠেলি নিয়ে, সেই কাণত তাৰমানে 200 লিটাৰ তেল কেনেকৈ ৰাতিপুৱা নিয়ে বেহাৰী দিকে? পেট্ৰল পাম্পে পায়। যদি মবিল আৰু ডিজেল কিনিব পায়, পেট্ৰল কিনিব পায় পেট্ৰল পাম্প, তাহলে পেট্ৰল পাম্পত কেৰাচিন তেল কিয় নাপায় এখেতে? BPL মানে যদি বিল' প্ৰভাৰ্টি লাইন, তাৰমানে দৰিদ্ৰ সীমাৰ ৰেখাৰ তলত, তাহলে BPL কাৰ্ড আকৌ চৰকাৰী চাকৰি কৰা মানুহৰ ঘৰত কেনেকৈ ওলায়? চৰকাৰী চাকৰি কৰা মানুহৰ ঘৰত BPL কাৰ্ড থাকে জানো? এয়া জানো কেৰাচিন তেলেদি দালি ফুৰণ দিয়া কথা হোৱা নাই। দালি কিহেদি ফুৰণ দিয়ে? মিঠাতেলেদি। কিন্তু কেৰাচিন তেলেদি ফুৰণ দিলে খাব পাৰিব জানো? গতিকে এতিয়া এই বাজানাখন, এই নাটকখন কেৰাচিন তেলেদি দালি ফুৰণ দিয়া হৈছে। এবাৰ ভাবি চাওকচোন, হয়নে নহয়? যে যদিও মুখেৰে কয় সমান 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 বুলি, সমান হৈ থকা নাই। মই তেতিয়া ভাবিম আমি গণতান্ত্ৰিক দেশত আছোঁ, যেতিয়া কিউবাৰ দৰে হ'ব, প্ৰাইভেট নাৰ্ছিং হোম নাই, প্ৰাইভেট ইনষ্টিটিউট নাই। বাপজনে দাঁত এটা সৰাব যাওকচোন মেডিকেলত, 2000 টকা লাগিব। এখেতেতো ছিনিয়ৰ চিটিজেন নহয় জানো, জ্যেষ্ঠ নাগৰিক। মইতো ভাবোঁ এখেতৰ 5 টকাটো ল'ব নালাগে, নামটো সুধিব লাগিছিল, ক'ৰ পৰা আহিছেগৈ, বয়স কিমান, বোলে আপুনি শিক্ষক আছিল, বয়স কিমান, বোলে মূৰ্তি ৰাখি বছৰ ধৰক, ইমান নম্বৰত যাওক, লাইন ধৰিব নালাগে, ফ্ৰী হ'ব লাগিছিল। কিন্তু এই বৃদ্ধ মানুহজনে 2000 টকা নিলে দাঁত এটা সৰাব নোৱাৰে, লগালেতো আৰু 4000 লাগিব। গতিকে শিক্ষাৰ মূল্য কিমান হ'ল? এখেতে ভাবিছে ছোৱালীজনীক ডাক্তৰ বনাম, মোক কৈছে ছোৱালীজনীক ডাক্তৰ বনাম, পঢ়াত চোকা। মই ক'ম 50 লাখ আছে জানো? ডাক্তৰী পৰীক্ষা পাছ কৰিলে নহ'ব, সেই ছোৱালীজনীক ডাক্তৰ বনাব যাওঁতে ছোৱালীজনী 12 বছৰ পঢ়িব লাগিব, হয়নে? সেই 12 বছৰ পঢ়াব যাওঁতে এখেতে খেতিৰ মাটি বিক্ৰী কৰা নাই, কিডনিও বিক্ৰী কৰি দিব লাগিব। তেতিয়া কেৱল ধনাঢ্য ধনী মানুহখিনিয়ে ল'ৰাক ডক্তৰ ইঞ্জিনিয়াৰ বনাব পাৰিব। পাইছে বুজি? মাছৰ বৰশীৰ যে কাঁইটটো টোপ দি পেলাই ঢাকি নথৈ যায়, মাছে বৰশীৰ কাঁটাটো দেখা নাপায়, টোপ দি ঢাকি থোৱা আছে। সেইকাৰণে টোপটো খাব যাওঁতে কলিজাত লাগি ধৰে, মাছটো যিমানে ডাঙৰ পাৰত আহে। আমাৰ সেই বৰশীৰ কাঁটাটো টোপ দি পেলাই খুৱাই আছে, টোপ দি পেলাই খুৱাই আছে। যাতনা যে পাই আছে গম নাপায়, তথাপিতো মানুহে মাত মাতিব টান পায়। গতিকে সেইদিনাখন আমি গণতান্ত্ৰিক দেশত বাস কৰিম, যেতিয়া চিকিৎসা বিনামূলীয়া হ'ব, সকলোৱে ইচ্ছা কৰিলে সমানে শিক্ষা পাব, হয়নে? বহুতে ঠগ খাই আছে,
আমাৰ মানুহবিলাকে ৰিজাৰ্ভেশ্যনৰ নামত ঠকাই আছে জনজাতি মানে কেনেকুৱাকৈ যে আমিতো আৰু ফাৰ্ষ্ট ক্লাছ নাপালেও চাকৰি পামেই চিট পামেই আৰু সেইকাৰণে সিমান বেছি চেষ্টা নকৰে কিন্তু জেনেৰেল মানুহ হ'লে আপোনালোকে কি ভাবিছে আমাৰতো ফাৰ্ষ্ট ডিভিজনে নহয় 80-90ৰ ওপৰত যদি নাপাওঁ তে মই স্কুলতো চিট নাপাম কলেজতো চিট নাপাম অমুকতো চিট নাপাম গতিকে জেনেৰেল ল'ৰা ছোৱালীখিনি বেছি কষ্ট কৰিব আৰু ফলত তেওঁলোকে পাবই আৰু আমাৰ মানুহখিনি কি ভাবিব আমিতো ইমান পাৰ্চেণ্টেজ পামেই গতিকে লাভ কাৰ হ'ল লোকচান কাৰ হ'ল ভাবক সিমান কষ্টকৈ নপঢ়ে হয়নে এতিয়া সেইকাৰণে আমাৰ মানুহখিনিকে কৈছোঁ ভাবি চাওকচোন আমাৰ লাভ হৈছে নেকি সেইকাৰণে বাকীখিনি কৈছোঁ আগুৱাই যদি যাব লাগে মাথাৰ যুদ্ধ হওক হয়নে যিমানে বেছিকৈ ভাবিম যিমান যি মানুহে ভালকৈ চুবাই পেলাই ভাত নাখায় দাঁতৰ ব্যৱহাৰ নাই সেই মানুহে কথাবোৰ পাহৰি যায় এতিয়া ল'ৰা ছোৱালীকে মুখস্থ ৰাখিব নোৱাৰে নুচুবাই গিলি থৈ দিয়ে সেইকাৰণে আগতে সেই সাপৰ দৰে গিলি থৈ দিয়ে খালি চুবাই পেলাই খোৱা কৰক যেতিয়া চুবাই পেলাই খাবগৈ মুখস্থ থাকিব মাথাই কাম কৰিব আজিকালি কমকৈ চুবাই কাৰণে কম বয়সতে পাহৰা বেমাৰ হয় চাবচোন ভালকৈ আজি নামঘৰ হৈছে ধুনীয়াকৈ কেইজনে বাৰু ভালকৈ চাপৰি ধৰিছে কোনোবা আকৌ উল্টাকৈও চাপৰি গৈছে সোঁ হাতখনতে পেলাগে মই এবাৰ চাই গৈছোঁ নাৰিকল কাটি থকাৰ মাজতে কেতিয়াও নকৰিব নে কি কয় ভাবচোন এনে ঐ সোঁ হাতৰ পৰা বাওঁ হাত মানে নেকি হয়নে কেতিয়াও নকৰিব বাওঁ হাতৰ পৰা সোঁ হাত প্ৰথম যেতিয়া নিশি আৰু বিলম্বতে আপোনালোকৰ ডাঙৰ এক্সাৰচাইজটো কাৰণ যেতিয়া আপোনাৰ চুটিমেলা হ'বগৈ চুটিমেলাত চান্স নাপায় অঁ চাগে মই কি কৈছিলোঁ বুজি পোৱা নাই আপোনালোকে তাৰমানে নামৰ ভাগবিলাক লাহে লাহে নামটো উঠে হয়নে উঠি ওপৰ পাবগৈ যেতিয়া ওপৰখিনি পাবগৈ তাক চুটিমেলা বুলি কয় চুটিমেলাৰ পৰা গোপুষ্টলৈকে ধুনীয়াকৈ লাহে লাহে গৈ থাকিব যেতিয়া গোপুষ্ট পাব খাউতকৈ তলত নামি যাব লাহে লাহে নামটো উঠিব লাহে লাহে আৰু শেষত লাহেকৈ মাটিত পৰিব তাৰমানে নিশি আৰোহণ সমাজুতি শ্ৰুতিমালা গোপুষ্প অৱৰোহণ এই নিশি আৰু আৰোহণতে মানে বিলম্বৰ সময়খিনিতে আপুনি চান্স পাব বাওঁ হাতখন লৈ সোঁ হাতেৰে থপৌকৈ মাৰি লাহেকৈ পিহি দিয়ক যেনে মৎস্যবতা দেখুৱাই আমাৰ নৃত্যত এইটো নিদিয়ে জানো মৎস্যবতা দেখুৱাই তাৰ সমানে তৰ্জনী মধ্যমা অনামিকা কনিষ্ঠা দি পিহি দিয়ক এইখিনি সুযোগ কেৱল আপোনালোকে ক'ত পাব কেৱল নিশি আৰু বিলম্বত পাব কৃষ্ণ হয়নে হৰি ৰাম হৰি এইখিনি যেতিয়া সমাজতে হকে পাব জানো যদুমণি যাদৱ যাদৱানন্দ হৰি যদুমণি যাদৱ যাদৱানন্দ পিহাৰ চান্স পাব নেকি পিহাৰ চান্স নিশি আৰু বিলম্বত চান্স পাওঁতে কৰক নহয় জানো গতিকে চান্স পাওঁতে যদি নকৰে আকৌ উল্টাকৈ চাপৰিব যে তাকে ক'ত হ'বগৈ এটা আয়ুৰ্বেদিকে কৈছেগৈ বাওঁ হাতৰ ওপৰত সোঁ হাত লৈ এনেকৈ যেতিয়া আপুনি চাপৰিটো বজাব স্বাস্থ্য বিজ্ঞানে কৈছে তেতিয়া আপোনালোকৰ কোষবিলাক এক্টিভেটেড হ'ব হজম হ'ব আপোনাৰ ষ্ট্ৰক পাৰ্কিনছন ডিমেনচিয়া হাইপাৰটেনশ্যন কমিব তাকে নকৰে আকৌ কিছুমানে এনেকৈ চাপৰি বজাম না হাঁহিমেই নে কান্দিম কৃষ্ণ হৰি ৰাম যেন জ্বলা ফুটি যাব কিন্তু আঠৰ তলত মহমানতেতো কমকৈ নামানেগৈ আঠৰ তলত মহমানতে কেনেকৈ মানে চটককৈ নহয় খাইছিলি পইচা মাজতো এনেকৈ দিয়ে দেখোন তেতিয়াতো জোৰকৈ মাতে আৰু নাম শেষ হোৱাৰ পিছততো আৰু ঘৰৰ পিছফালে যায় কেতিয়াবা তথাপি বজাব আছে মানে শেষ হ'লে এৰিব পৰা নাই তেতিয়াওতো ডাঙৰকৈ বজায় অ' বাপ মোক অলপ দিব তাৰমানে কিয় খায় তেথেন কিন্তু ডাঙৰকৈ বজায় নামত ডাঙৰকৈ বজাক না কিন্তু চান্স ক'ত পাইছোঁ নিশি আৰু বিলম্বৰ যদুমণি যাদৱ যাদৱানন্দ হৰি হয়নে কিমান সুন্দৰ আমি চান দিছোঁ ভৈলা পৰশুৰাম নামে অৱতাৰ প্ৰদক্ষিণ কৰি ভূমি 3-7-12 কিমান ধুনীয়া চান্স পোৱা নাই নকৰে সেইকাৰণে কৈছেগৈ যেতিয়াৰ যিটো কাম কেতিয়াবা চৰাইৰ শুনিছে নেকি চৰাইবিলাকৰ প্ৰেছাৰ চুগাৰ ডায়েবেটিছ পাৰ্কিনছন ডিমেনচিয়া একোডাল নহয় ফেঁচা হুদু বাদুলি এইবিলাকৰ বাদে ৰাতি তেওঁলোকে খাদ্য গ্ৰহণ নকৰে চবেই যেতিয়া আমি ৰাতি খাদ্য গ্ৰহণ কৰা বাদ দিম বাঘে যেনেকৈ ঘাঁহ নাখায় গৰুৱে যেনেকৈ মাংস নাখায় নিজৰ যেতিয়া খাদ্যত আমি গুৰুত্ব দিম যেতিয়া আমি আচলতে শাকাহাৰী
আমিষ খাদ্য বাদ দিম নিজৰ জাগাত মানুহ আহি যাব আকৌ দীৰ্ঘায়ু হ'ব আকৌ নিৰোগী হ'ব নহয় জানো সেইকাৰণে উপনিষদত আশ্ৰমবিলাকত এতিয়াও সেইকাৰণে কি কয় সকলো নিৰোগী হওক সকলো দীৰ্ঘায়ু হওক বিঘিনিয়ে এৰা দিয়ক হয়নে যেতিয়া খাদ্য খাব চাহ খাওক জলপান খাওক ভাত খাওক আপুনি কি ক'ব হে প্ৰভু মোলৈকেতো কিবা মিলাইছা কোনেও যাতে লঘোণে নাথাকক যেতিয়া গা ধুই পেলাই কাপোৰখন পিন্ধিব তেতিয়া ক'ব কেৱল দ্ৰৌপদীকে নহয় সন্যাসীৰ বাদে যাতে কোনেও নিৰ্বস্ত্ৰ হৈ নাথাকক আমাৰ উল্টা কৰে তেলিৰ মূৰত তেল হয়নে তেলিৰ মূৰত তেল মানে যিয়ে সেই পেৰা ঘানিটো আছে ঘানি মিঠাতেল বুলি নকওঁ জানো মিঠাতেলৰ সেই ঘানি ঘূৰোৱা মানুহজনৰ সেই সৰিয়হৰ তেলৰ চিটিকনি নিজে আহি গোটেই গাটোৱে তেল তেল হৈ থাকে আকৌ তেলিৰ মূৰত তেল যিজনে তেলি ঘানিটোত থাকে তেল গাঁত খানাৰ দৰকাৰে নাই তেল আহি আছে হয়নে সেইকাৰণে খাওঁতে ভাবিব মোক এমুঠি দিছা কোনেও লঘোণে নাথাকক কাপোৰখন যেতিয়া আমি 3খন কাপোৰ পিন্ধো কি বাৰু 3 বস্তা বুলি নকওঁ জানো কঁকালৰ তলত লজ্জা নিবাৰক এই দুজনৰ বাপে বা আমি কি পিন্ধিছোঁ কঁকালৰ তলত ধুতি লজ্জা নিবাৰক ডিঙিৰ পৰা কঁকাললৈকে ঢাকি ৰাখিব লাগে আপুনি চেলেঙে লওক আইসকলে ৰিহা গাচোলা আৰু চাদৰ আইসকলৰ আৱৰণ বস্ত্ৰ 3খন মানে ব্লাউজটো গাচোলা বুলি কৈছোঁ চাদৰখন আৰু ৰিহাখন এয়া আৱৰণ বস্ত্ৰ তাৰমানে কান্ধৰ পৰা কঁকাললৈকে ঢাক খাই থাকিব লাগিব আৰু পুৰুষ হয় সেই ভাগৱততে ভং নামত তেওঁ গাটো ঢাকি ৰাখিব লাগে গাটো দেখুৱাই থাকিব নাপায় সেইকাৰণে আমি ল'লে কি হয় এখন চেলেং আইসকলে চেলেং নাই আগতে আইতাহঁতে মাহঁতে কিন্তু চাদৰেৰে উৰণি লোৱা নাই এখন বৰ কাপোৰ উৰণিখন যে লয় চাদৰৰ এখন বৰ কাপোৰ আগুৰণ বুলিও কয় মনত পৰিছে আপোনালোকৰ দেই আমাৰ ডিঙিত এইখন হ'ল গলবস্ত্ৰ ইয়াত আমি কিয় নমাই ল'লোঁ এই যে নমাই ল'লোঁ বহুতে কয়গৈ গলবস্ত্ৰ আকৌ ইয়াত কিয় ল'ব লাগে ঢাকোন নোহোৱা চৰু উদঙীয়া গৰু দাইল ভাত চব্জি বনাই যদি মই ঢাকোনখন নিদিওঁ পঁইতাচোৰৰ পৰা যদি জেঠি পৰে বিষাক্ত নহ'বনে উদঙীয়া গৰু যিডাল এতিয়া খেতিৰ বতৰ যদি গৰু ডিঙিত পঘা নিদি পেলাই যদি দৰক যদি নিদিওঁ বেলেগৰ কঠীয়া খাই ধান খাই আপুনি গালিৰ পাত্ৰ নহ'বনে আৰু গৰুটো যদি শিং নাথাকে তাক কি বুলি কয় লাওমোৰা গৰু বেৰা ভাষাত আৰু ভাল কাৰণ পঘা দিলেও নাথাকে মূৰপুলুকা দিয়ে নহয় জানো গতিকে এফালে আমাৰ ডেকা ল'ৰাবিলাক বহিছে নামত এফালে গাভৰু ছোৱালীখিনি বহিছে এনে ডেকা ল'ৰা সেৱক সেৱিকাবিলাকৰ নাম আপোনালোক নাই অকল ডেকা ল'ৰাখিনি একফালে অধিৱেশনত তাৰমানে আৰম্ভ হোৱা নাই আৰু 1 সপ্তাহ আছে আমি ট্ৰেইনিং দি আছোঁ এনেকৈ সেইটো ক'লে এনেকৈ কৰিব লাগে এনেকৈ তেতিয়া অকল ডেকা ল'ৰাখিনি নাম কৰি থাকে এই কেৱল নামঘৰীয়া এজন বুঢ়া মানুহ ইফালে ডেকা ল'ৰা এফালে গাভৰু এতিয়া ডেকা ল'ৰাজনৰ যদি আঁঠুলৈকে ধুতিখন কোচ খাই যায় হয়নে চাদৰখন যদি ভালদৰে গাটো ঢাকি নলয় এতিয়া ধুনীয়া ডেকা ল'ৰাজনক দেখি পেলাই সন্মুখত বহা গাভৰু ছোৱালীজনী এই জুইৰ কাষত পৰা ঘিৰ বটলটোৰ দৰে নহ'বনে হয়নে ধুনীয়া একদম মানে এজনী অপ্সৰা নিচিনা ধুনীয়া গাভৰু ছোৱালী সিফালে বহিছে আৰু তেওঁৰ যদি কাপোৰখন চুটি হৈ আহে হয়নে হয় হৰমোহন লীলাৰ দৰে যদি সি বহি তাৰমানে সেই মোহিনীৰ অংগ দেখা পায় তাৰপিছত ডেকা ল'ৰাটোৰ অৱস্থা কি হ'ব নামঘৰৰ খুঁটাতে মূৰটো মাৰি দিব বিসংগতি নহ'ব জানো ঢাকোন নহয় চৰু গতিকে শাস্ত্ৰৰ ভাষাত ইয়াত উৰুত অহংকাৰ থাকে ইয়াতে কোবাই পেলাই দুৰ্যোধনে কি কৈছিল অংক খাইনি হোৱা সেইকাৰণে ভীমে কৈছিল তোৰ উৰুৱেই ভাঙিম তাৰমানে শাস্ত্ৰৰ ভাষাত আমি অহংকাৰ ঢাকি থৈছোঁ আৰু বিজ্ঞানৰ ভাষাত আমি তাৰমানে নাম লওঁতে কেতিয়াবা মানে শৰীৰত তাতে উচাহেতো উচাহতে কাপোৰটো কোচ খাই যাব পাৰে সেইকাৰণে আমি ঢাকি থৈছোঁ উৰুলৈকে তাৰমানে অহংকাৰ প্ৰদৰ্শনো নকৰোঁ আৰু যাতে অংগ প্ৰদৰ্শন নহওক আমি অংগ প্ৰদৰ্শন নহয় নাম প্ৰদৰ্শন হৈছে তাতে ঈশ্বৰৰ নামহে লৈছোঁগৈ দাস্যালী ভকতি থাকিব লাগিব দাস্যালী ভকতি থাকিলে অংগ ঢাকি থ'ব সেইকাৰণে মূৰটো ঢাকি থৈছিল উৰণি কি ক'ব এতিয়া বুকুত নাথাকে ৰিখা মূৰত নাথাকে উৰণি বাপেকৰ ৰাস্তা বাপেকৰ গাড়ী মামাৰ ৰাস্তা কোনো কাকো নিদিয়ে পাত্তা যি মন যায় গণতান্ত্ৰিক নে কিন্তু মানিলে ধান নামানিলে পতান গতিকে যিমানে আৱৰত থাকিব সিমানে সন্মান থাকক মই কোৱা নাই কম্বল উৰি থাকক বুলি কিন্তু মিনিমামখিনিতো কৰক আগতেতো দাঁতত কেন্দুগুটি খানি দিছিল মইতো সেইটো কথা কোৱা নাই কিন্তু অকণমানটো মানে নামানে থাকক সেইকাৰণে কৈছেগৈ এইটো যুগ এনেকুৱা ৰজায়ো ভংগ কৰিব আচাৰ প্ৰজায়ো ভংগ কৰিব আচাৰ যেন যেন অনত মিলাইবে দুষ্ট কলি ভৱিষ্যতৰ ৰজাৰ কহিলো বংশাবাণী আৰু কলিয়ে কি কৈছিল মাটিৰ সীমাত সোণত
জুৱাত, পাখাত, মদৰ ঘাটিত, দুধক্ৰিয়াত, দালালিত কোৱা নাই জানো? আজি সেই কথাতেই গোটেই পৃথিৱী জ্বলি আছে। ৰাছিয়াই ইউক্ৰেইনে, ইজৰাইলে ইৰাণে, ভাৰতে পাকিস্তানে, ভাৰতে চাইনাই, ভাৰতে বাংলাদেশে, কলিতা আৰু শৰ্মাৰ, দাস আৰু হাজৰিকাৰ, ফুকন আৰু বৰ্মনৰ মাটিৰ সীমাত কলি না পৃথিৱীয়ে হাঁহি আছে। এই এক বেগেতকৈ যে বেৰাখান আগবঢ়াই গৈ আছা, এদিন তাই তাতে মিলি যাবি। কোনেও 1 বিঘা মাটি লৈ অনা নাই, লৈ যাব নোৱাৰে। মাটিৰে বান্ধ, মাটিতে মিচিব। গতিকে মাটিৰ সীমাত কলি, সোণত কলি। ৰাতিপুৱা মৰ্ণিং ৱাকত আইসকল যায়, খোজকাঢ়িব যায়, দৌৰিব যায়। ৰাতিপুৱা 5টা বজাত 4:30 দৌৰিব গ'লে, খোজকাঢ়িব গ'লে আধা কেজি সোণ পিন্ধি যোৱাৰ কি দৰকাৰ আছে? চুৰকেইটাইতো ভালেই পাইছে, বাইদেউ কালিও পিন্ধি আহিব। গুৱাহাটীত কোনকেইটা নামঘৰত চুৰ সোমাইছে? যিকেইটা নামঘৰত থাপনাৰ সেই গামোচাখনত, আমি যে গোসাঁই গামোচা বুলি কওঁ, ৰামকৃষ্ণ লিখা থাকে, তাতে যিকেইটা নামঘৰত সোণৰ আৰু ৰূপৰ ফুল দিছে তাতে চুৰ সোমায়। হৰিণাৰ মাংসই বৈৰি। যিকেইটা নামঘৰত থাপনাত সোণৰ ফুল, ৰূপৰ ফুল নাই, তাত চুৰ নোসোমায়, চুৰৰ ভয় নাই। গতিকে সোণ আৰু ৰূপৰ ফুল নিব যাওঁতে কি কৰিব? তালযোৰ আৰু শৰাইখনো লৈ যাব। নামঘৰটো চোৱা হ'ল নাই? চুৰৰ হাত লগাৰ পাছত কিন্তু তাতে থাপনাত গামোচাখন আছে আৰু 10 টকীয়া গুণমালাখন আছে, চুৰে নিব নেকি? নিনিয়ে। এটা বাঘে এটা মহ খাই পেলাই, 4টা বাঘে লগ লাগি মহ খাইছে, পূৰা পেট ভৰাই শুই আছে পাখেৰি গছডালৰ কাৰণে, একদম হুটিৰে শুই আছে। এটা জাকৰ পৰা হৰিণ পোৱালি এটা এৰা পৰিছে, সন্মুখেদি দৌৰিছে লাহে। বাঘটো এৰিব নেকি? যে ভগৱানে মোক এইটো চিকেন ৰোল পঠাই দিছে, খাপ মাৰি খাই নথব। পূৰা পেট ভৰি আছে, কিন্তু পেট ভৰি থকাৰ পিছতো যেতিয়া সন্মুখেদি হৰিণা পোৱালি এটা যাব, হৰিণাৰ মাংসই বইৰি খাই নথব, তাত কৰি পেলাই খাই থ'বলৈ নথগে। সেইটোতো কথা। গতিকে সেই সোণৰ ৰূপৰ ফুল পোৱাৰ পিছত আৰু সি চুৰে ৰখি থাকিব নেকি? গতিকে মই ভাবোঁ যেতিয়া সোণ ৰূপৰ ফুল নিদিয়া হ'ব, চুৰ নোসোমায়। বাৰু এখেতে কৈছে মোৰ ল'ৰাই যদি চাকৰি পায় এটা সোণৰ ফুল দিম। এখেতে কৈছে ছোৱালীটো বিয়া দিয়া 9 বছৰ হ'ল, যদি ল'ৰা ছোৱালী হয় মই ৰূপৰ ফুল এটা দিম। এতিয়া কি কৰিব আপোনালোকে? যে মই দিম বুলিতো বাক্য কৰি থৈছোঁ। এতিয়া নামঘৰত যাই পেলাই ক'ব ল'ৰাটোৱে চাকৰি পালে মই সোণৰ ফুল এটা দিম বুলি কৈছিলোঁ। এতিয়া সোণৰ তলা 50,000, এই 50,000 মই দিলোঁ, আপোনালোকে য'ত লগাই লগাব। কামটো হ'লনে? সেনেকৈ কৰিব লাগিব। আপুনি ক'ব লাগিব এতিয়া ৰূপৰ তলা 20,000, যে মই এই 20,000 দিলোঁ কাৰণ ৰূপৰ ফুল এটা দিম বুলি কৈছোঁ, এইখিনি আপোনালোকে নামঘৰত ক'ত লগাই লগাব। দিয়াও হ'ল, নিদিয়াও হ'ল, হয়নে? গতিকে সেনেকৈ আমি নামঘৰৰ সাত্বিকতা ৰক্ষা কৰিব লাগিব, নহ'লে কিন্তু সদায় চুৰ ডকাইত সোমাব। কাৰণ কি? সমস্যা থাকিলে সমাধানো থাকে, হয়নে? ইয়াৰ পিছত কি ক'লে? যে উপজায়ো লোকৰ মনত বিৰকতি, দুনাই দিনাই নিপতিত বঢ়াই জগতি। যে এই কাৰণেই একদম বেবিচাৰৰ চেষ্টা কৰিব কলিযুগত, যাতে মানুহৰ এনেকুৱা লাগিব আৰু জন্ম নধৰোঁ। আৰু যিজন মানুহে ঈশ্বৰৰ নাম কোনোদিন লৈ পোৱা নাই, 2 নম্বৰী কৰোঁতে দিনটোত মানে বছৰ গ'ল, চাকৰি ভাল আছিল, টেবুলত তলাই দি ধান বুটলোতে গ'ল, তেওঁৰ সংসাৰিক জীৱনত এনেকুৱা সন্তান দিব যে দিনে কান্দিব লাগিব। যেতিয়া সংসাৰত অবাধ্য সন্তান আহিব, মাক বাপেকৰ কথা নুশুনিব, মাক বাপেকৰ জানা যন্ত্ৰণা দিব, পইচা কাঢ়ি লৈ মদ ভাং বিড়ি চিগাৰেট খাব, হয়নে? গাৰ কাপোৰ খুলি দিবগৈ, মস্ত ডাঙৰ অফিচাৰ, মাকক ডাঙৰ মানুহ, দেউতাকো ডাঙৰ মানুহ, ছোৱালী যেতিয়া চুটি কাপোৰ পিন্ধি ৰাজপ্ৰসাদে ৰাজালি দি আহি থাকিব, হয়নে? গুৱাহাটীতো পূজাৰ সময়ত, বিহুৰ সময়ত, বিয়াৰ সময়ত আপুনি চকু মেলি থাকিবই নোৱাৰে, হয়নে? তেতিয়া মাক বাপেকৰ সন্মান ক'ত যাব? এখন বিয়াত বিবাহ পৰিচালনা কৰি আছোঁ, উৎসৰ্গা আনিবৰ কাৰণে মামাকক ক'লোঁ, প্ৰথমতে ক'লোঁ বোলো উৎসৰ্গাখিনি আনি পেলাই থওঁ, সময়ত দিম। এতিয়া ভিনীয়েকে খুলখালি কৈছে, এই শৰৎ যা কাঁহী বাতিযোৰ লৈ আহ। সেইখিনি সময়তে কইনাৰ পেহীয়েকে কইনাৰ মাহীয়েকক কৈছেগৈ, সুৰভি এনেকৈ আহে নেকি মানুহৰ মাজত? তাৰমানে পাতল কেঁচা পাতৰ চাদৰ এখন লৈ আহিছে। সুৰভি এনেকৈ আহে নেকি? তাৰমানে কেঁচা পাতৰ চাদৰখন লোৱাৰ কাৰণে পেহীয়েকে মাহীয়েকক গালি পাৰিছে। তেতিয়া মাহীয়েকে কৈছে, বাৰু গৰম দিন কাৰণে মোৰ ছোৱালীয়ে কেঁচা পাতৰ চাদৰখন লৈছে, তোমাৰ ছোৱালী জোনালী কি কৰিছে? বোলে কইনাৰ কাষৰ ৰুমটোত কি কৰিছে চোৱাচোন। পেহীয়েকে যদি চাই পেলাই চাই,
জীয়েকে আৰু দুটা লগৰ ছোৱালীৰ লগত লগ লাগি গিলাচত ঢালা বাকা কৰি আছে বেলেগৰটো দেখে নিজৰ নেদেখে মোৰ পিছফালে লেতেৰা লাগে অবা কিবা চৰাই মলত্যাগ কৰিছে এইটো খুলি পেলাক মই চকুকেইটাতো মোৰ আগৰ ফালে আছেনে মইতো পিছফালে নেদেখোঁ সেই মানুহৰ কেনেকুৱা তাৰমানে বেলেগৰ দুখটো দেখে নিজৰটো নেদেখে মাহীয়েকৰ ছোৱালীটোৱে কেঁচা পাতৰ চাদৰখন লোৱাটো বেয়া হ'ল আৰু নিজৰ জীয়েকে যে আধা নাঙত হৈ পেলাই যে মদৰ বটলত ঢালাঢালি কৰি আছে সেইটো ভাল হ'ল আৰু সেই জীয়েকৰ লগতে ৰুমটোত সোমাই থাকিল বিয়া শেষ হোৱা নাগে আৰু পেহীয়েক ওলাই আহিব পৰা নাই গতিকে বেলেগৰ দেখা বাদ দিয়ক নিজৰ দেখা আৰম্ভ কৰক হয়নে কোনে কি কৰিছে বাদ দিয়ক মই কি কৰিছোঁ হয়নে নিজক ঠিক ঠাক কৰি যেতিয়া নিজক সেইকাৰণে ঋষি মুনিবিলাকে কি ক'লে যেতিয়া সকলো কথা জনা হৈ যায় মুনি ঋষিবিলাক মুনি হৈ যায় ঋষি কাক কয় ঋষি ব্ৰহ্মৰ্ষি ৰাজৰ্ষি চতুৰ্ষি বেদৰ্ষি দেৱৰ্ষি স্বৰ্গত থাকিলে দেৱৰ্ষি অখিল দেৱল লোমস বটদ্ৰৱা নাৰদ এই পাঁচজন স্বৰ্গত থাকে ৰজাও ঋষিও যেনে জনক ৰাজৰ্ষি বেদৰ্ষি বেদৰ বক্তা চতুৰ্ষি শুনি শুনি মনত ৰাখে হয়নে মহৰ্ষি ব্ৰহ্মৰ্ষি এই ঋষিবিলাক এদিন মুনি হৈ যাব কেনেকৈ যেতিয়া তেওঁলোকে সাধনা কৰি কৰি সকলো জানিবলৈ সক্ষম হ'ব জানিবলৈ একো বাকী নাই দেখিবলৈ একো বাকী নাই শুনিবলৈ একো বাকী নাই হেৰাবলৈ একো বাকী নাই পাবলৈকে একো বাকী নাই ঈশ্বৰক অনবৰতে পাই আছে তেওঁৰ নাম মুনি হেয়শূন্য জ্ঞেয়শূন্য হেতুশূন্য প্ৰাপ্তিশূন্য প্ৰাকাম্যশূন্য চিকিৎসাশূন্য গুণলীলতা এজন সাধকৰ চিত্ত বিমুক্তি প্ৰজ্ঞা আৰু কাৰ্য বিমুক্তি প্ৰজ্ঞা চিত্তৰ সপ্ত প্ৰান্তভূমি যেতিয়া সম্পূৰ্ণ হ'ব তেওঁ মুনি হৈ যায় যাৰ জানিবলৈ একো বাকী নাই দেখিবলৈ একো বাকী নাই পাবলৈ একো বাকী নাই বুজিবলৈ একো বাকী নাই হেৰুৱাবলৈ একো বাকী নাই দেখিবলৈ একো বাকী নাই তেওঁ আৰু পিছত আহিবৰো দৰকাৰ নাই তেওঁৰ নাম মুনি হয়নে মুনিৰ কথাটো কৃষ্ণই অৰ্জুনক কৈছে যে মুনিৰ মৌনতাই প্ৰধান লক্ষণ মৌন হৈ থাকে কিয় কাৰণে তেওঁলোকে জানিবৰ একো বাকী নাই সৰু সৰু মাছবিলাকে পুখুৰীত ফিচা মাৰি থাকে কাণ মাৰি থাকে জঁপিয়াই থাকে কিন্তু ডাঙৰ ডাঙৰ মাছবিলাকে কেতিয়াবা কেতিয়াবাহে ওলায় সেইকাৰণে কি কয় গভীৰ পানীৰ মাছ ডাঙৰ ডাঙৰ মাছবিলাকে ওপৰত নাথাকে তলত থাকে কাৰণ সিহঁতক অক্সিজেন বেছি দৰকাৰ নাই সৰু সৰু মাছবিলাকক অক্সিজেনৰ বেছি দৰকাৰ সেইকাৰণে ওপৰ চকুৱা পুঠি মাছ বেথা মাছ খলিহনি চেং মাছ গৰৈ মাছ ওপৰতে থাকে হয়নে বুধিয়ক মাছবিলাক মাগুৰ শিঙি বৰালি চিতল আৰি হয়নে এইবিলাক তলত থাকে গভীৰ পানীৰ মাছ আৰু অক্সিজেন কম হ'লেও হয় হয়নে গতিকে এদিন এখন স্কুলত কিবা এটা কাৰণত মই যাবলগীয়া হ'ল ইণ্টাৰভিউ ল'ম শিক্ষক আবেলি হ'ব ইণ্টাৰভিউ শনিবাৰ মোক হেডমাষ্টাৰজনে পৰীক্ষা লৈছে আপুনি এটা কাম কৰক ক্লাছ 9লৈকে যাওক বিৰাট উৎপাত কৰি আছে ছোৱালীবিলাক বিৰাট চিঞৰ সাধাৰণ ডাষ্টাৰ মাৰামাৰি চক মাৰামাৰি বেঞ্চ টানা টানি ঠেলা ঠেলি গলটি গলটি ইহঁতৰ মাত বোল নোহোৱা কৰি থৈ আহক মোক পৰীক্ষা লৈছে আৰু মই গ'লোঁ হ'ব ছাৰ আপুনি পিছে পিছে আহক মই কি নাটক কৰোঁ চাওক আহি পেলাই কৈছে মোকতো প্ৰথম দেখিছে চব থটমত খাই গ'ল থিয় বহা মোৰ নাম অমুক মই তোমালোকক পঢ়াবলৈ অহা নাই তোমালোকৰ স্কুলখন চাবলৈকে আহিছোঁ কিন্তু মই গৈ ইয়াৰ পৰা পিছত ক'ম এই স্কুলখনৰ ল'ৰা ছোৱালী চোকা হ'ব পাৰে কিন্তু বৰ উচ্ছৃংখল কাৰণ তোমালোকৰ চিঞৰ বাখনে বাকী শ্ৰেণীবিলাকত বৰ ডিষ্টাৰ্ব দিছে একদম চুপ চাপ থিয় হৈছে বহা তোমালোক ল'ৰা এটাক মাতিছোঁ নাম কি বোলে শৰৎ ছোৱালীজনীক মাতে নাম কি বোলে ছোৱালী মোৰ নাম নন্দিতা তেতিয়া মই টেবুলত 50 পইচা এটা থৈছোঁ আৰু 50 টকীয়া এখন থৈছোঁ 1 টকা এটা থৈছোঁ কঞ্চন আৰু 100 টকীয়া এখন থৈছোঁ আৰু ল'ৰা দুটাক মাতিলোঁ আহিল এটাক কৈছোঁ 50 পইচাটো পেলাই দিয়া কি হৈছে ছাৰ খিলটিংকৈ শব্দ এটা উঠিছে এবাৰ কৈছোঁ দ্বিতীয় ল'ৰাটো তুমি 50 টকীয়া নোটখন পেলাই দিয়া নাচি 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 লাহে লাহে আধা মিনিট পিছত পইচাটো পৰিল এতিয়া মই ল'ৰা ছোৱালীকেইটাক সুধিলোঁ 50 পইচাটো পৰোঁতে গ'ল শব্দ হ'ল 50 টকাখন বোলে শব্দ হোৱা নাই বহ আকৌ দ্বিতীয় ল'ৰাটোক মাতিছোঁ তোৰ নাম কি বোলে দিবাকৰ আকৌ ছোৱালীজনী মাতিছোঁ বোলে তোমাৰ নাম কি বোলে উৰ্বশী উৰ্বশী তুমি 1 টকাটো মাটিত পেলাই দিয়া বোলে ছাৰ একেই খিলটিং শব্দ হৈছে এতিয়া দিবাকৰ নামৰ ল'ৰাটোক কৈছোঁ তুমি এতিয়া 100 টকীয়া নোটখন পেলাই দিয়া সেই আধা মিনিট পিছত নাচি 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 নাচি
মহাত্মা গান্ধীৰ আগতে ছবি থকা ফটোখন পৰি গ'ল বোলে শব্দ হ'ল বোলে তোমালোকৰ এই গতিটো হোৱা নাই সেই 50 পইচাটো সেই প্ৰথম শ্ৰেণীৰ ল'ৰা ছোৱালীৰ নিচিনা 1 টকাটো দ্বিতীয় শ্ৰেণীৰ ল'ৰা ছোৱালীৰ নিচিনা সিহঁতৰ হুলস্থুল কৰক মোৰ আপত্তি নাই এই 50 টকীয়া বা 100 টকীয়া নোটখন ক্লাছ 9 10 ৰ ল'ৰা ছোৱালীৰ নিচিনা গতিকে তোমালোক ডাঙৰ সেই দ্বিতীয় তৃতীয় শ্ৰেণীতকৈ হয় না নহয় তোমালোক সিহঁততকৈ বেছি ধৈৰ্য থাকিব লাগে গহীন হ'ব লাগে ডিচিপ্লিন হ'ব লাগে গতিকে হুলস্থুল কিন্তু উল্টা হৈছে গতিকে ক্লাছ 9 পৰা তোমালোকে কিন্তু সেই দ্বিতীয়মান তৃতীয়মান শ্ৰেণীত হৈ আছে আৰু মই হেডমাষ্টাৰক ক'লোঁ ছাৰ আৰু কথা নাই ছুটি হোৱা লাগে মনে মনে থাকিব তেতিয়া মোক হেডমাষ্টাৰে কৈছে য়েছ দিছ ইজ দ্য মেজিক হয় নাই গালি দি নহয় একো নাই কিন্তু মই কৈছোঁ ইয়াৰ পৰা মই বেলেগ স্কুলত যাম কিন্তু বেলেগ স্কুলত মই কম তেওঁলোকে ভয় খুৱাইছোঁ তোমালোক কিন্তু বৰ উশৃংখল হয় নাই তোমালোকৰ কাৰণে বাকী 5টা ক্লাছৰ ক্লাছ হ'ব পৰা নিজে চিধা হ'ল না হয় নাই গতিকে এনেকৈ চিধা কৰিব লাগিব সদায় কোবাই নহয় সন্ধিৰ বা বুদ্ধিৰে কাটিব লাগিব সেইকাৰণে চাণক্যই কৈছেগৈ ৰজাই 3টা উপায় কৰিব লাগিব কি পায় সাম দণ্ড ভেদ এখেত মোৰ লগত সমান সমান মোৰো 1 লাখ সৈন্য আছে এখেতৰ সমান সমান হেৰি মহাৰাজ বৰ্মন আহক আমি সন্ধি কৰোঁ আপোনাৰ ছোৱালীৰ বিয়াত মোকো মাতিব মই ল'ৰাৰ বিয়াত আপোনাকো মাতিম সন্ধি এখেতত মোতকৈ কমজুৰি এখেতৰ 30,000 মোৰ 60,000 বেমাৰী মানুহটো ধৰি আনি পেলাই জেলত খোলত দি থওঁ দণ্ড এখেতৰ মোতকৈ ডাবুল এখেতৰ পাৰমাণৱিক বোমা আছে মিছাইল আছে 2 লাখ সৈন্য আছে মোতকৈ বেছি এখেতৰ তাত মই CID সোমাই দি তিৰিৰ গণ্ডগোল উৰাই আৰু ক'ৰবাত কিবা কিবি কৰি এখেতৰ মাথা নষ্ট কৰি দিম নিজে নিজে ছুইচাইড কৰোঁ এইটো দণ্ড হয় না নহয় সাম দণ্ড ভেদ তাৰমানে এজন ৰজা কেনেকৈ তাৰমানে কি বেলেগতকৈ তাৰমানে ওপৰত থাকিব তাৰমানে সমান হ'লে মিত্ৰতা কমজুৰি হ'লে আনি জেলত সোমাই থওক আৰু যদি জোৰ বেছি হয় তাৰ মাথা নষ্ট কৰি দিব লাগিব এইটোকে কয় ৰাজনীতি কূটনীতি পালে বুজি মই নহয় দেই মই ৰাজনীতি কৰা মানুহ নহয় গতিকে এইবিলাক মোৰ কথা নহয় ককা আইতাহঁতৰ মুখত শুনা কথা যদিও ককা আইতাহঁতৰ শিক্ষা নাছিল কিন্তু সামাজিক শিক্ষাখিনি আছিল আৰু সাধু কথাৰ চলেনে আমাক বহুত নীতি শিক্ষা দিছিল কিন্তু কি কম কলিকাল আমি পঢ়িছিলোঁ ক খ দ্বিতীয়মান তৃতীয়মান সেয়া আছিল ভাল এতিয়া হ'ল মহাজঞ্জাল জেক এণ্ড জিল ৱেন অফ দি হিল বাল্টিংটোলৈ উল্টা খাই পৰিল হাত ভৰি চব ভাঙিল এনেকুৱা নহ'ল জানো কবিতাবিলাক আমি মাতিছিলোঁ কি শনি আমাৰ গাঁওখনি শনি গছৰে পৰা ডাল ভৰি ভৰি ফল ফুল লাগে ক'ত পাওঁ তল খৰাই এতিয়া কি হ'ব শনি আমাৰ চহৰখনি অতি সোনকালে ভাল হয়নে গধূলি হ'লে হাত ভৰি পাক নাখালে মহাজঞ্জাল সেয়েহে হ'ল আজিকালি গতিকে এনেকৈ কৰিব কলিয়ে বিৰক্তি লগাই দিব পিছনে কৈ দিয়ে মই জীয়াই থকা হৈ গৈছে আৰু চৰণ মূল্যে শান্তি আৰু কয়নে নকয় মানুহ তাকে কৈছেগৈ উপজায়ো লোকৰ মনতো বিৰকতি দুনাই দুনাই নিপতিত হৈছে হে মহাৰাজ কি বুলি কৈছেগৈ যে তোমাৰ বিৰক্তি আহিব লাগিব এতিয়া মানুহৰ বিৰক্তি অহা নাই জানো হাতে বাটে কৈ দিব কাৰ ক'ত কেতিয়া মৃত্যু হয়তো কোনো ঠিক নাই থাকোঁ গুৱাহাটীত খৰালি হ'লে বৰ ভাল বাৰিষা হ'লে মহাজঞ্জাল নালাত পৰিলে তাৰ চিঠি চপাই দিয়াই ভাল একাদক দাঁত হৈ গ'ল সেইখন গুৱাহাটী খৰালি হ'লে বৰ ভাল বাট পাত সকলো সকান বাৰিষা হ'লে মহাজঞ্জাল যদি নালাত পৰে একাদশ দ্বাদশৰ চিঠি চপাই দিয়াই ভাল সেইখন গুৱাহাটী মহাকাশ পাতি আছে জাল পিছত এই হেতু দ্বাদশ কৰিলা আৰম্ভ কলিৰ প্ৰভাৱে প্ৰজা হুইবে দুষ্ট দম্ভ হে ৰাম হতাহংক কৃপায়ে কৈলা মহামুনি হুকে অতিকাৰ সন্মত চয় শুনিলায়ুকে হে ৰাম অপুষে পৰীক্ষিতে হুক
অমুনিত সংহায় ও যদু বংশ বিভূষণ কৃষ্ণ কৃপাময় বৈকুণ্ঠক গৈলা হবে প্রচারি চৰিত্ৰ পয়কাৰ বংশে ৰাজা ভৈলা পৃথিৱীত ৰাজবংশী কথা ৰাম শুক নিগদতী ৰাজা শুনা পৰীক্ষিত হৈব যেন যেন ৰাজা দুৰ্জন কলিত শুয় সাৱধান নিপতি কয়হি বুলি সমস্ত বৰ্ণাইলা মুনি ৰাজা বংশালী যাৰ বংশে জীৱা হুয়া ভুঞ্জিবে কমহি যতে কবৰি খজাৰ বংশ থাকে ৰহি হে ৰাম পাত্ৰে হুইবে ৰাজা জিতু কাতিয়া ৰাজা ভূত ভৱিষ্যত কথা কহিলন্ত হে ৰাম কলিত হৈবেকে আবে যত যত ৰাজা এৰিবে আচাৰ ধৰ্ম পিৰিবে প্ৰজা মহা অহংকাৰী ক্ৰোধী পৰম প্ৰচণ্ড অল্প অপৰাধত কৰিবে উগ্ৰ দণ্ড হে ৰাম স্ত্ৰীবধ ব্ৰহ্মবধ গোবধ পাতে বলে হৰিবেক পৰদাৰক প্ৰত্যেক অসত্য পাতকীয়াতি হুইবেক কুদাত চাৰিবে মৰ্যদা নামানিবে পিতা মাতা হে ৰাম খনেকে হৰিষ হক খনেকে আকুল কামাতুৰ হুয়া নাবাচিবে জাতি কুল কিমতে ভকতি কৰিব তোমাত